নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে দুখিত। আজিৰ ভিডিঅ'ত আমি অসমৰ এটা জনগোষ্ঠী, গৰীয়া জনগোষ্ঠীৰ বিষয়ে কিছু থুলমূলকৈ জানো আহক। অসমৰ গৌৰৱোজ্জ্বল ইতিহাসত গৰীয়াসকলৰ এক সুকীয়া স্থান আছে। অসম বুৰঞ্জীৰ পৃষ্ঠাই পৃষ্ঠাই যিসমূহ খিলঞ্জীয়া জনগোষ্ঠীৰ সাহস, বীৰত্ব আৰু কৰ্মনিষ্ঠাৰ কথা উল্লেখ আছে, সেইসকলৰ ভিতৰত গৰীয়াসকলো অন্যতম। আহোম ৰাজত্বৰ কালত ৰজাঘৰীয়াৰ অতি বিশ্বাসভাজন বুলি খ্যাত গৰীয়াসকলে ইংৰাজ উপনিৱেশ শাসনৰ সময়ৰ পৰা ক্ৰমান্বয়ে নিজৰ স্বকীয় পৰিচয় হেৰুওৱাৰ উপক্ৰম হয়। স্বাধীনোত্তৰ ভাৰতত অসমলৈ হোৱা অবাধ দেশী বিদেশী প্ৰব্ৰজনৰ ফলত সংখ্যাত তাকৰ গৰীয়াসকল সংকটত গৰাহত পৰিছে। মোমাই তামুলী বৰবৰুৱাদেৱৰ সৃষ্টি অসমীয়া সমাজৰ গুৰুত্বপূৰ্ণ জনগোষ্ঠী গৰীয়াসকল অতি ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সৰ্বদিশতে অৱহেলিত, নিষ্পেষিত আৰু বঞ্চিত। ৰাজনৈতিক মেৰপেচেৰে গৰীয়াসকলক সংখ্যালঘু সংজ্ঞাত অন্তৰ্ভুক্ত কৰি প্ৰব্ৰজনকাৰী ইছলাম ধৰ্মীসকলৰ সৈতে একাকাৰ কৰাত সংখ্যাধিক্য প্ৰব্ৰজনকাৰীৰ তুলনাত তেনেই নগণ্য। গৰীয়াসকল আজি বাৰুকৈ উপেক্ষিত আৰু বঞ্চিত। গৰীয়াৰ লগতে অন্যান্য খিলঞ্জীয়া ইছলামধৰ্মীসকলৰ সৰ্বাংগীন উন্নতিৰ বহু দল সংগঠন জন্ম হৈছে যদিও কেৱল গৰীয়াৰ স্বাৰ্থৰ হকে প্ৰকৃতাৰ্থত এক সুকীয়া সংগ্ৰাম অতিকে প্ৰয়োজন বুলি অনুভৱ কৰি অসমৰ বহু অৰাজনৈতিক ৰাজনৈতিক দল সংগঠনত আগতে কাৰ্যনিৰ্বাহ কৰা বহু ব্যক্তিৰ লগতে উচ্চ শিক্ষিত গৰীয়া যুৱক যুৱতীৰ এক প্ৰচেষ্টাত 2021 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখে সদৌ অসম গৰীয়া জাতীয় পৰিষদ প্ৰতিষ্ঠা কৰা হয়। গৰীয়াসকলৰ ইতিহাসৰ বিষয়ে কিছু জানো আহক। গৰীয়া এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাজ নোলোৱা বা নুফুটা, বাদ পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ অভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত গদা প্ৰচলিত হৈ আহিছে, যেনে গৰীয়া ধান কেইটা, গৰীয়া পাৰা ইত্যাদি। কিন্তু কালক্ৰমত এই গৰীয়া শব্দটোৰ অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিচিত হৈ পৰিল। 13শ শতিকাতে প্ৰথম গৰীয়া শব্দৰ প্ৰচলন হোৱাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। টাই ৰাজকোঁৱৰ চাওলুং চুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ তাহানিৰ অসম সৌমাৰপীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ চেংচাই নামৰ গৰীয়া এজনক লগ পাই নিজৰ প্ৰশাসনৰ আওতাত থিতাপি দিছিল আৰু তেওঁৰ পৰিয়ালক পাছলৈ বকতীয়াল বুলি জনা যায়। এই কথা হিতেশ্বৰ বৰবৰুৱাদেৱে লিখা আহোমৰ দিন নামৰ বুৰঞ্জীত উল্লেখ আছে। চেংচাই গৰীয়া তেতিয়া মুছলমান নাছিল। তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰ যেনে মৰাণ, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেচ আদি লোক আছিল। প্ৰাচীন কালত চৌমাৰপীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আছিল। অসমত হিন্দু ধৰ্মৰ প্ৰসাৰতা লাভ কৰাৰ সময়ত এই জনজাতীয় লোকসকলৰ মাজৰ চুতীয়াসকলে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাছলৈ লাহে লাহে আন জনগোষ্ঠীসমূহৰ মাজতো হিন্দু ধৰ্মৰ প্ৰসাৰতা লাভ কৰে। কিন্তু সেয়া হ'লেও একোখন গাঁৱৰ কিছু মানুহে হিন্দু ধৰ্ম গ্ৰহণ নকৰি পূৰ্বৰ দৰে প্ৰকৃতিৰ উপাসনা কৰা স্থিতিত থাকি গৈছিল। সেই মানুহসকলে লাহে লাহে হিন্দু ধৰ্ম গ্ৰহণ নকৰাৰ কাৰণে নিজৰ সমাজখনতে এলাগী হ'বলৈ ধৰিলে। ফলত তেওঁলোকে নিজৰ বাসস্থান এৰি সেই গাঁওসমূহৰ ওচৰতে বসতি স্থাপন কৰি বসবাস কৰিবলৈ ল'লে। সেই মানুহখিনিক তেওঁলোকৰ পূৰ্বৰ গাঁৱৰ লোকসকলে গৰীয়া পাৰা, এলাগী হোৱা লোক বুলি কৈছিল আৰু সেই গৰীয়াৰ পাৰাৰ শব্দৰ পৰাই লাহে লাহে গৰীয়া শব্দৰ সৃষ্টি হ'ল, যি কালক্ৰমত এটা নিৰ্দিষ্ট জনগোষ্ঠীক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ ধৰিলে। এই গৰীয়া লোকসকল আৰম্ভণিতে ইছলাম ধৰ্মী নাছিল, কিন্তু পিছত অসম ভূমিলৈ অহা ইছলাম ধৰ্মীয় চুফী সাধকসকলৰ প্ৰচাৰত আকৃষ্ট হৈ এই গৰীয়া পৰা লোকসকল ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকীৰ, শ্বাহ মিলানে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈ এক বুজন সংখ্যক গৰীয়াৰ পৰা লোক ইছলামত দীক্ষিত হয়। এইজনা আজান পীৰ চাহাবে অসমীয়া জিকিৰ আৰু জাৰি আদি ভক্তিমূলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ গৰীয়া সমাজখনত আজান পীৰ চাহাবৰ ধৰ্মীয় সহনশীলতাৰ বাণীৰে চানেকি ভালকৈ পৰিলক্ষিত হয়। এনেকৈ অসমত গৰীয়াৰ পৰা মানুহৰ পৰা খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া জনগোষ্ঠীৰ সৃষ্টি হয়। পিছলৈ চুফী সাধকসকলৰ প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতীয় আৰু অজনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যিসকল হিন্দুধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, তেওঁলোকক তেওঁলোকৰ গাঁৱৰ সমাজ মানুহে এলাগী কৰিছিল। সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোকসকলকো গৰীয়া জনগোষ্ঠীত জাহ গৈছিল। সৌমাৰপীঠৰ দৰে বৰ্তমানৰ নামনি অসমো গৰীয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় 70 বছৰলৈকে দিল্লীৰ চুলতান শাসকসকলে আৰু মোগলৰ অধীনত আছিল। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক চুফী সাধকৰ আগমন ঘটিছিল। এওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে হাজোৰ ওচৰ
কলিতাকুছি তেনে এখন ধৰ্মান্তৰিত গৰীয়া গাঁও। তেওঁলোকক স্থানীয়ভাৱে গৰীয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন চৈকাদেৱৰ ৰচিত অসমীয়া মানুহৰ ইতিহাস নামৰ গ্ৰন্থত এই বিষয়ে উল্লেখ আছে। হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ মাজাৰ আৰু পোৱামক্কা সেই সময়তেই নিৰ্মিত। আহোম সাম্ৰাজ্যৰ জয় জয়কাৰ অৱস্থাত আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ ৰাজকাৰ্য পৰিচালনা কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিভিন্ন কাৰিকৰী বিদ্যাত পাৰ্গত লোকক অসমলৈ আনিছিল আৰু সেই লোকসকলে অসমৰে গৰীয়া লোকসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই গৰীয়া সমাজৰ লগত জিন যায়। তাৰ উপৰি অসমত বিভিন্ন সময়ত অহা চুফী সাধকসকলে অসমৰ স্থানীয় ছোৱালী বিয়া পাতি অসমত থাকি যায়। তেওঁলোকৰ সতী সন্তী হ'লেও সকলেও স্থানীয় গৰীয়া সমাজখনত লগত এটা সময়ত জাহ যায়। অসমলৈ অহা চুফী সাধকসকলৰ বংশধৰ সকলৰ বহুতে নিজৰ নামৰ আগত চৈত শব্দৰ ব্যৱহাৰ কৰে আৰু সেই তেওঁলোকে চৈত বুলিও জনা যায়। ইয়াৰ উপৰিও স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ চুকাফাৰ, যাক আমি আহোম নামেৰে স্বৰ্গদেউ চুকাফা বুলি জানো, ৰুদ্ৰসিংহ দিনত কাৰিকৰী দিশত উন্নতিৰ বাবে 8 ঘৰ মানুহক অসমত থিতাপি দিছিল। সেই 8 ঘৰ লোক আছিল ফাৰ্চীপটীয়া, আহৰকটীয়া, শিলাকটীয়া, গুণাকটীয়া, খনিকৰ, দৰ্জী, নেগেৰীয়া আৰু জোলা বা জুলহা বা তাঁতী চাহ জনগোষ্ঠীৰ জলহা নহয়। এওঁ লোকসকলে যদিও বাহিৰৰ পৰা কাৰিকৰী দিশত উন্নতিৰ বাবে অসমলৈ অনা হৈছিল, তথাপিও তেওঁলোকে স্থানীয় গৰীয়া সমাজখনত জাহ গৈ গৰীয়াকৰণ হৈছে আৰু এইদৰে তেওঁলোকে বৰ্তমান গৰীয়া জনগোষ্ঠীৰ এক অন্যতম অংগ হৈ পৰিছে। অসমৰ গৰীয়া জনগোষ্ঠীৰ 90% লোক স্থানীয় বিভিন্ন জনগোষ্ঠীৰ পৰা গৰীয়া পৰি পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰা লোক আৰু বাকী 10% লোক হৈছে আহোম স্বৰ্গদেউসকলৰ দিনত বিভিন্ন কাৰণত অসমলৈ অনা পৰিয়াল। এইখিনিত উল্লেখ কৰিব পাৰি যে অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়াসকলৰ এক লেখত ল'বলগীয়া অৱদান আছে। গৰীয়াসকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ মোগলসকলৰ অসম আক্ৰমণৰ সময়ত স্বধৰ্মী মোগলৰ পক্ষ নলৈ নিজ ধৰ্ম আৰু স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰুদ্ধে হেংদাং দাঙি লৈছিল, যাৰ বাবে মোগল সেনাপতি মিৰ জুমলাৰ লগত অহা চাহাবুদ্দিন তালিচ নামৰ টোকা লিপিবদ্ধকাৰজনে গৰীয়াসকলক নামতহে মুছলমান বুলি কৈ মনৰ ক্ষোভ উজাৰিছিল। আহোমৰ আটাইতকৈ ঘাতক টোপ ৰিপুঞ্জৰ নিৰ্মাতা গেন্ধেলা গৰীয়া শিৱসাগৰ এজন গৰীয়া জনগোষ্ঠীৰ লোক আছিল। অবিভক্ত শিৱসাগৰ জিলাৰ সোণপুৰাৰ চুলতান গৰীয়া, যি গড়গাঁৱৰ পদূলিত মিৰ জুমলাৰ সেনাক হেংদাং দাঙি বাধা দিবলৈ চেষ্টা কৰিছিল, তেওঁ গৰীয়া আছিল। শৰাইঘাটৰ অন্যতম যোদ্ধা বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকী, লাইধেন খাঁ, ভকুৱা গৰীয়া, অবিভক্ত শিৱসাগৰ আদি গৰীয়া জনগোষ্ঠীৰ লোক আছিল। আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ ৰমজান খাঁ হিলৈধাৰী বৰুৱা ও গৰীয়া জনগোষ্ঠীৰে আছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ 2 মুখ্য কাণ্ডাৰী বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলীও যোৰহাট অৰ্থাৎ গৰীয়া আছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ যোৰহাট এজন গৰীয়া আছিল। অসমীয়া প্ৰথম ডক্টৰেট উপাধি পোৱা মইদুল ইছলাম বৰা শিৱসাগৰৰ জেঙনিকটীয়াৰ আছিল। তেওঁ গৰীয়া জনগোষ্ঠীৰ আছিল। আজাদ হিন্দ ফৌজত জড়িত হৈ শ্বহীদ হোৱা অসমৰ একমাত্ৰ নবাব ছেহিবুৰ ৰহমান যোৰহাট গৰীয়া জনগোষ্ঠীৰ আছিল। ভাৰতৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফকিৰুদ্দিন আলী আহমেদ গোলাঘাটৰ কছাৰীঘাটৰ গৰীয়া আছিল। প্ৰথম অসমীয়া MD কৰ্ণেল জালৱানৰ আলী আহমেদকো ৰাষ্ট্ৰপতি ফকিৰুদ্দিন আলী আহমেদৰ পিতৃ গৰীয়া আছিল। মধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজামিল হক দৰং মঙলদৈ গৰীয়া জনগোষ্ঠীৰ লোক আছিল। ক্ৰীড়া জগতত অসমৰ প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই তোলাৰ লগতে লং টেনিছ, ফুটবল, ক্ৰিকেট আদি খেলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা আৰু ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলতে সন্তোষ ট্ৰফী আৰু ৰঞ্জী ট্ৰফীত অসমৰ দলক নেতৃত্ব প্ৰদান কৰা এক বিৰল কৃতিত্বৰ গৰাকী আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতিৰ পদ অলংকৃত কৰা একমাত্ৰ অসমীয়া অবিভক্ত নগাঁৱত জন্মগ্ৰহণ কৰা নুৰুল আমিনো গৰীয়া জনগোষ্ঠীৰ সন্তান। অসমত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছায়েদা আনোৱাৰা তাইমুৰ আৰু প্ৰথম মহিলা সাংসদ বেগম মাহফিদা আহমেদ গৰীয়া জনগোষ্ঠীৰ মহিলা আছিল। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা ৰো গৰীয়া জনগোষ্ঠীৰে আছিল। গৰীয়া জনগোষ্ঠী অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীৰ আচাৰ ব্যৱহাৰ, কৃষ্টি সংস্কৃতি পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰা পৃথক নহয়। একমাত্ৰ ধৰ্মীয় দিশটোৰ বাহিৰে ভাৰত আৰু বিশ্বৰ কোনো মুছলমানৰ লগতে গৰীয়াসকলৰ সাংস্কৃতিক, ভাষিক আৰু মিল ক্ষেত্ৰত মিল বা সাদৃশ্য নাই। ইমানেই আছিলে আজি আমি কিছু থুলমূলকৈ গৰীয়া জনগোষ্ঠীৰ বিষয়ে কিছু আমি জানিলোঁ। ইয়াত যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।